তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতুকৈ তোমালোকে গম পাইছা, এতিয়া SSC GDৰ ফিজিকেল মেডিকেল 2023-24 যিটো ভেকেঞ্চি, সেই ভেকেঞ্চিটোৰ ফিজিকেল মেডিকেল অলৰেডি কমপ্লিট হৈ গৈছে। আৰু লগতে এতিয়া যিটো আমাৰ 2025-ৰ ভেকেঞ্চি, মানে 24-25 বুলি আহিছে 25-ৰ ভেকেঞ্চি, সেই ভেকেঞ্চিটোৰ বাবে অলৰেডি এক্সামৰ ডেট আমাৰ ৰিলিজ কৰি দিছে অফিচিয়েল ছাইডত। মানে আমাৰ ফেব্ৰুৱাৰীৰ 4 তাৰিখৰ পৰা আমাৰ ষ্টাৰ্ট হৈ যাব পৰীক্ষাটো। আৰু লগতে আৰু এটা ভাল খবৰ, যিসকলে এতিয়া 2023 আৰু 24-ৰ ভেকেঞ্চিটোত অল প্ৰচেছটো কমপ্লিট কৰিলা, মানে ফিজিকেল মেডিকেল ফিট হৈ পেলাই এতিয়া বহি আছা যে আমাৰ ফাইনেল মেৰিট কেতিয়া আউট হ'ব, তো তেওঁলোকৰ বাবেও এটা ভাল খবৰ কি যে অলৰেডি আমাৰ যিবিলাক ট্ৰেইনিং চেণ্টাৰ আছে, CISFৰ হওক, CRPFৰ হওক, মানে অল ফ'ৰ্চৰে ট্ৰেইনিং চেণ্টাৰবিলাক অলৰেডি লিষ্ট উলিয়াই দিছে যে ক'ত কেনেকৈ ট্ৰেইনিং হ'ব। গতিকে তাৰ পৰা এটা কথা আমি স্পষ্টভাৱে ধৰিব পাৰোঁ যে অতি সোনকালে আমাৰ 2023-24-ৰ ভেকেঞ্চিটো ৰিজাল্টটো সোনকালে আহি যাব। গতিকে খুব বেছি সময় আৰু নালাগে। আৰু এনেও যিহেতুকৈ এটা আপডেট আগৰ পৰাই আছিলে যে 22 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত আমাৰ ৰিজাল্টটো অহাৰ কথা আছিলে। গতিকে হয়তো সেইখিনি সময়ৰ ভিতৰতে মানে নৱেম্বৰতে ৰিজাল্টটো আহি যাব লাগে, কাৰণ অলৰেডি এই ভেকেঞ্চিটো বহুত লেট হৈ গৈছে। গতিকে এতিয়া যিখিনিয়ে ধৰি লোৱা ফাইনেল মেৰিট, এনেকুৱা নহয় যে যিমানখিনিয়ে ফিজিকেল মেডিকেল ফিট হৈ আহিলা তেওঁলোক গোটেইখিনিয়ে ফাইনেল মেৰিটটো পাবা বা নাম আহিব বা চাকৰিটো পাবা, তেনেকুৱা কথা নহয়। গতিকে এতিয়া আমাৰ অসমত ধৰি লোৱা যিমানটা পোষ্ট আছে তাৰ এগেইনষ্টত হয়তো এতিয়া 3টামানকৈ কেণ্ডিডেট মানে আছে। গতিকে সেইখিনি কেণ্ডিডেটৰ পৰা মাত্ৰ এজনকৈহে চাকৰিটো পাব। আৰু যিখিনিৰ ধৰি লোৱা আগতে কাটা গ'ল তেওঁলোকেতো বেলেগ জবৰ লগত লাগিয়ে আছে, হয়তো পুলিচত দিব গৈছে বা SSCৰ লগত আকৌ লাগিছে। কিন্তু যিখিনিয়ে ফাইনেল মেৰিট আউট হ'বা তেওঁলোকেতো আকৌ ধুনীয়াকৈ নৱেম্বৰত দিলে ডিচেম্বৰ আৰু জানুৱাৰীৰ মাহটো পাই যাবা। গতিকে তেতিয়াও আকৌ তোমালোকে ষ্টাডি কৰি পেলাই নতুন ভেকেঞ্চিটো দিবলৈ সময় পাবা। গতিকে সেইটো এটা আমাৰ বাবে ভাল খবৰ। আৰু এতিয়া যিসকলে নতুন ভেকেঞ্চিটোৰ বাবে লাগি আছা তেওঁলোকে মোক সুধি আছে যে দাদা পাৰিলে চিলেবাছটো এটা আপুনি ভিডিঅ' বনাই দিয়ক, চিলেবাছৰ এটা ভিডিঅ' বনাই দিয়ক। মই শ্বৰ্টকৈ চিলেবাছৰ বাৰু এটা ভিডিঅ' দি দিম। আৰু লগতে এতিয়া যিসকল OBC কেণ্ডিডেট আছে, নতুন ল'ৰা, যিসকলে এতিয়াও বুজি পোৱা নাই যে NCL কি বা চেণ্ট্ৰেল কাষ্ট কি, এইখিনি বস্তু তোমালোকে মই তাৰ ওপৰত এটা ভালকৈ ভিডিঅ' বাৰু বনাই দিম, তোমালোকে চিন্তা কৰিব নালাগে। মোক আজি কেইদিনমানৰ আগত 2-এজন ল'ৰাই সুধিছিলে যে দাদা NCLখন এতিয়াই বনাই থওঁ নেকি। অলৰেডি আমাৰ অফিচিয়েল ছাইটত দিয়া হৈ আছিলে, যেতিয়া আমাৰ পষ্টখিনি ওলাইছিল তাৰ লগতে দিয়া হৈ আছিলে যে 14 অক্টোবৰ, যিহেতুকৈ আমাৰ 14 অক্টোবৰত এপ্লাই ডেট সমাপ্ত হৈছিলে। গতিকে 14 অক্টোবৰৰ আগৰ ডকুমেণ্টছ হ'ব লাগে, মানে বিশেষকৈ OBCখিনিৰ NCLখন হওক বা ধৰি লোৱা চেণ্ট্ৰেল কাষ্টখন হওক আমাৰ আগৰ লাগে। গতিকে তোমালোকে যিমান পাৰা চেষ্টা কৰা যে 2024-ৰ ভিতৰতে তোমালোকে ডকুমেণ্টছখিনি বনাই ক্লিয়াৰ কৰি ল'ব পাৰা। পিছত আৰু এতিয়া আৰু যদি পাৰা 14 অক্টোবৰৰ আগৰ বেক ডেট যদি কৰি বনাব পাৰা তেতিয়াতো তোমালোকে বনাই লোৱা, সেইটো ভাল কথা। গতিকে সেইখিনিয়ে কথা। তোমালোকে যিখিনি নতুনৰ লগত লাগি আছা তেওঁলোকেও ডকুমেণ্টছ পাতিৰ পৰা পঢ়া শুনাৰ লগত জড়িত থকা, অতি সোনকালে এক্সাম হ'ব। আৰু যিসকলে কমপ্লিট কৰি থৈ আহিলা, মাৰ্কবিলাকো ভাল আছে, তেওঁলোকতো আৰু ক'বই নালাগে, ফাইনেল মেৰিটৰ অপেক্ষাত আছে আৰু আহিলে নিশ্চয় জবটো হৈ যাব। গতিকে চিন্তা কৰিবলগীয়া একো নাই। মই বাৰু চিলেবাছৰ ওপৰত ভিডিঅ' এটা দিম। গতিকে আজিলৈ ইমানে। ধন্যবাদ। জয় আই অসম।